চিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বন্ধ হৈ আছে তেজৰ নমুনা পৰীক্ষাকৰণ প্ৰক্ৰিয়া। কেইবাদিনো ধৰি এই প্ৰক্ৰিয়া বন্ধ হৈ থকাৰ ফলত স্বাস্থ্য কেন্দ্ৰটোলৈ আহি উভতি যাব লগা হৈছে ৰোগীসকল। কিয়নো মেলেৰিয়া আৰু মধুমেহ ৰোগৰ তেজৰ নমুনা পৰীক্ষা কৰাৰ বাহিৰে আন সকলো তেজ পৰীক্ষা বন্ধ হৈ পৰাত বিপাঙত পৰিছে ৰোগীসকল। স্বাস্থ্য কেন্দ্ৰটোত তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী নথকাৰ বাবেই বন্ধ হৈ আছে এই প্ৰক্ৰিয়া। সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত। হয় চাওক চিপাঝাৰ স্বাস্থ্য কেন্দ্ৰ এই চিপাঝাৰ স্বাস্থ্য কেন্দ্ৰৰ বিষয়ে বা আমি চিপাঝাৰ স্বাস্থ্য কেন্দ্ৰৰ ওপৰত আমি মুখ্যমন্ত্ৰী পৰ্যন্ত আমি স্মাৰক পত্ৰ দিছোঁ যে চিপাঝাৰ স্বাস্থ্য কেন্দ্ৰত যিখিনি আমি পৰ্যাপ্ত সুবিধা থাকিব লাগে আমাৰ মানুহৰ যিখিনি দৈনন্দিন আমাৰ বেমাৰৰ ওপৰত সেইবিলাক বস্তু আপোনাৰ চিপাঝাৰ স্বাস্থ্য কেন্দ্ৰত নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক চিপাঝাৰ আছুক আমাক প্ৰতিশ্ৰুতি দিছিলে যে তেওঁ নিজে আহি এই হেৰিখন স্বাস্থ্য কেন্দ্ৰখন নিজে চাব আহি আৰু তাৰে যিখিনি যাৱতীয় অসুবিধা আছে সেইখিনি আমাক সমাধান কৰিব। কিন্তু এতিয়া কি আৰু একো পৰ্যাপ্ত সুবিধা চিপাঝাৰ স্বাস্থ্য কেন্দ্ৰত উপলব্ধ নাই। আৰু এতিয়ালৈকে হস্পিটেল কৰ্তৃপক্ষই ইয়াৰ ওপৰত কোনো যাৱতীয় ব্যৱস্থা